এয়া এতিয়া আমাৰ ইয়াতে বৰষুণ দি আছে, দেখিছে নহয়, এয়া বৰষুণ পৰি আছে। কিন্তু বৰষুণ পৰিলেও আমাৰ ইয়াত বান্দৰ কমা নাই দেই। এয়া চাওক, মোৰ এই মন্দিৰৰ ওপৰত এইডাল আমডাল ইমান লাগিছে, কিন্তু আমি বান্দৰৰ উৎপাতত আম খাব নোৱাৰোঁ। এতিয়াও বান্দৰ উঠি আমবিলাক পেলাই আছে আৰু খাই আছে। আৰু আমাৰ চুবুৰীত এই আমডাল মোৰ আমডালে লাগিছে, কিন্তু বাকী লগা নাই। মোৰ আম গছ বহুত আছে, কিন্তু এডালে লাগিছে। আৰু কণ ছোৱালীবিলাকে সদায় বুটলিবলৈ আহে, আৰু ময়ো কি কৰোঁ, এই আমবিলাক বুটলি আনি বহুতকে ভগাই দিওঁ। কাৰণ আম যিহেতু আজি এইবাৰ কাৰো নায়েই, গতিকে বহুত ভাল লাগে ভগাই দি খাই। আৰু আমি মাজে মাজেও কেইজনমানি তিৰোতাই লগ হৈ এইদৰে আমবিলাক আনি আমি ৰুকি খাওঁ, বহুত ভাল লাগে। সমাজ পাতি খালে বহুত ভাল লাগে। আৰু এয়া মই ঘৰত এই আমবোৰ বুটলি আনি সুঠি বনাইছোঁ আৰু আচাৰো বনাইছোঁ, খুব ভাল লাগে। গতিকে আপোনালোকক দেখুৱালোঁ এইকাৰণে, চাওক ইমান বৰষুণৰ মাজতে বান্দৰে খাবলৈ এৰা নাই। বান্দৰ উঠি গছবিলাকত খাই আছে আৰু একদম পেলাই আছে টিঙৰ ওপৰত, এইবিলাক ধপধপে পেলাই আছে। দেখিছে নহয়, ইমান উৎপাত বান্দৰৰ। গতিকে আমি বান্দৰৰ উৎপাতত একো বস্তু ৰাখিব নোৱাৰোঁ। মই আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। আৰু কাষতে ইয়াত কঁঠাল গছ আছে। কঁঠালডাল এতিয়া কঁঠাল খোৱা নাই বান্দৰে, কিন্তু অকণমান পুৰত হ'লে খাব। এতিয়া আমি মাজে মাজে আনি তৰকাৰী পাতি খাইছোঁ। আৰু কোনোবাই যদি কৈছে বোলে বাইদেউ এটা দিয়ক, তেতিয়াহ'লে তেখেতসকলক মই ভগাই দিছোঁ। মোৰ ভগাই খোৱাৰ নিয়ম এটা আছে, মই খুব ভাল পাওঁ ভগাই খালে। আনক দিলে বস্তু, আনক দি খুব ভাল পাওঁ আৰু মুঠতে। ঠিক আছে।